নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিলৈ কেবিনেট বৈঠকত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো নতুনকৈ কেবিনেট বৈঠকত অৰুণোদয় আঁচনিলৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে অৰুণোদয় 3.0 সম্প্ৰসাৰণ। অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ সম্প্ৰসাৰণৰ বাবে কেবিনেট বৈঠকত নতুনকৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত লিখা আছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 সামূহিক কেডাৰক অৰুণোদয় 3.0 আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিত কেবিনেটৰ অনুমোদন। অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসমৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 গৰাকী সামূহিক কেডাৰক অৰুণোদয় 3.0 আঁচনিত ইতিমধ্যে অন্তৰ্ভুক্ত কৰিলে। এইবোৰ মহিলাই প্ৰতি মাহতে নিজৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনিৰ 1,250কৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে কৃষকসকলৰ বাবে। তো ইয়াতে লিখা আছে কিষাণ ভাইও আৰু बहनों सतर्क रहे, सावधान रहे। यदि कोई आपको नकली बीज खाद या कीटनाशक बेचने का प्रयास करे तो उसकी सूचना तुरंत दे। तो ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে এতিয়াৰ পৰা হ'ব লাগিব সাৱধান, কিয়নো দোকানীয়ে যদি আপোনালোকক খেতি বাতি কৰাৰ বাবে আপোনালোকক নকল বীজ সাৰ আৰু কীটনাশক বিক্ৰী কৰে তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে এখন বিশেষ ফোন নম্বৰ। এইখন ফোন নম্বৰৰ সহায়তে জনাব পাৰিব অভিযোগ। ফোন নম্বৰটো হ'ল 180018015551। এইটো ফোন নম্বৰত ফোন কৰি কোনো দোকানীয়ে যদি আপোনালোকক নকল বীজ সাৰ আৰু কীটনাশক প্ৰদান কৰে তেন্তে চৰকাৰক দিয়ক অভিযোগ। লগে লগে চৰকাৰে একশ্যন আৰম্ভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।